perhaps this is a very, very good signal. ঠিক সেইধৰণে ভাৰততো 1,31,868 গৰাকী লোক আক্ৰান্ত হৈছে, কিন্তু 54,000 লোক ইতিমধ্যে নিৰোগী হৈ ঘৰলৈ উভতি গৈছে। So for the first time আমি দেখিছো যে গ্লোবেল ৰিকভাৰী আৰু ইণ্ডিয়ান ৰিকভাৰী দুইটাই 41% গৈ থিয় হৈছে। Of course, global death rate is 6.35, 6.35%, ভাৰতৰ death rate 2.93%। অৰ্থাৎ সংক্ৰমণ বৃদ্ধি পালেও নিৰোগী হৈ ঘৰলৈ উভতি যোৱাৰ সংখ্যাও দ্ৰুত গতিত বাঢ়িব আৰম্ভ হৈছে। অসমৰ মই বহু আগতে কোৱাৰ দৰে যে ৰেল আৰু বাছ খুলি গলে সংক্ৰমণৰ সংখ্যা বাঢ়িব বুলি আমি এটা আশংকা কৰিছিলোঁ, আৰু যোৱা 3 দিনত অসমত নাটকীয়ভাৱে কোভিড পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়াকৈ এই মুহূৰ্তলৈকে আমি 352 গৰাকী 352 কোভিড পেশেন্ট আমি পাইছো। আমাৰ ৰিকভাৰী নিৰোগী হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা 57, আৰু স্বাভাৱিকতে এই গোটেই স্পাইকটো যোৱা 7 দিনৰ স্পাইক, সেইকাৰণে আমাৰ ৰিকভাৰী ৰেট বহু তললৈ নামি গৈছে। Now it is 16%. So 41% against the recovery rate of India. Our recovery rate is as of now only 16.19%. ৰোগীৰ সংখ্যা বাঢ়িছে, ৰিলিজ দিব পৰা সময় হোৱা নাই, গতিকে অসমৰ ইণ্ডিকেটৰ স্বাভাৱিকভাৱে 16% গৈ ৰৈছেগৈ। Death rate is 1.14%. উত্তৰ পূৰ্বতো এই সময়ছোৱাত আমি ৰোগৰ সংখ্যা বাঢ়ি যোৱা দেখা পাইছো। বিশেষকৈ মণিপুৰত 29 জন ৰোগী দেখা পোৱা গৈছে, ত্ৰিপুৰাত প্ৰায় 189 ৰোগী 189, আৰু মেঘালয়ত 14 গৰাকী ৰোগী, আৰু প্ৰথমবাৰৰ বাবে ছিকিমতো কোভিড-19 ৰোগী আমি প্ৰথমবাৰৰ বাবে সংক্ৰমিত হোৱা কোভিড ৰোগীও আমি লক্ষ্য কৰিছো। যি নহওক, আমাৰ অসমত আৰু এটা কাৰণে ৰোগীৰ সংখ্যা অলপ বাঢ়িছে, সেইটো হ'ল মই ক'ব গ'লে the kind of activity going on in our labs. I think যোৱা 2 মাহত অসমে যিখিনি আমি প্ৰচেষ্টা চলাইছিলোঁ যে টেষ্টিং ফেচিলিটি আমি ৰেম্প আপ কৰিম, আৰু এই টেষ্টিং ফেচিলিটিৰ ক্ষেত্ৰত আজি অসমে এটা খুব সুন্দৰ পৰ্যায়ত গৈ থিয় হৈছেগৈ। আজিৰ দিনটোত আমি টেষ্টিং সম্পূৰ্ণ কৰিব পাৰিছোঁ 59,553, অৰ্থাৎ 60,000 টেষ্ট আমি কৰিব পাৰিছোঁ, আৰু এতিয়া আমি পাৰ ডে টেষ্টিং কেপাচিটি অলমোষ্ট 2,500 লৈকে আমাৰ বাঢ়ি গৈছে। আৰু উইথ দ্য কাইণ্ড অফ এফৰ্ট behind the scene, our microbiology departments, lab technician, scientist, faculty, তেওঁলোকে যিটো প্ৰচেষ্টা কৰি আছে, তাৰ পৰা মই ভাবো in a very short period of time, in next 7 days to 10 days, we will be in a position to do 5,000 testing per day. No, so how it is possible? মই এইটো আপোনালোকৰ পৰা অলপ সময় ল'ব খুজিছো। আমি মেনুৱেল এক্সট্ৰাকশ্যন কৰি আছিলোঁ। ফাৰ্ষ্ট টাইমৰ কাৰণে আমি তেজপুৰ মেডিকেল কলেজত অট'মেটিক এক্সট্ৰাকশ্যন আমি মেচিন ইনষ্টল কৰিছোঁ। TERI has given that machine on loan to us. নাইপাৰৰ হাতত কিছু ইকুইপমেণ্টছ আছিলে, বায়োছেফটি কেবিনেটছ, নতুন তেওঁলোকৰ হাতত RT-PCR মেচিন আছিলে, ইণ্ডিয়ান ইনষ্টিটিউট অফ এডভান্স ছায়েন্স তেওঁলোকৰ আছিলে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছিলে,
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অটোমেটিক এক্সট্ৰাকশ্যন মেচিন আছিলে কাছাৰ কেঞ্চাৰ হস্পিটালৰ অটোমেটিক এক্সট্ৰাকশ্যন মেচিন আছিলে এই গোটেইবিলাক আমি পুল কৰি আমাৰ মেডিকেল কলেজসমূহলৈকে আমি লৈ আহিছিলোঁ আৰু এজ এ কালেক্টিভ এফৰ্ট দ্য টেষ্টিং ফেচিলিটি আজি আমি বহুখিনি ৰেম্প আপ কৰিবলৈ আমি সক্ষম হৈছোঁ যোৱা কালি পৰহিলৈকে অলমোষ্ট কেৰালা was a model for everybody but I am very proud to say I do not want to compete with anybody but as even in national media lot of discussion is going on Kerala model so I am just talking on that we have it was a pleasant surprise for me in the morning when I saw the tweets of Kerala Chief Minister Pinari Vijayan that he said that they have done 52,000 tests till 23rd May and in the same given time Assam has done 56,000 tests till 23rd May. So we are a small state, our health infrastructure is new, Kerala health infrastructure is known since independence but still we have even for a day, Kali Porohi ki hobo moi najano, even for a day we have suppressed Kerala's testing number and I think credit goes to our medical fraternity for achieving a very very important feat. I want to convey my congratulations from entire people of Assam to our microbiology departments and RMRC Lahuwal. Kalipura with the opening of flight we have accredited 3 private labs so our testing will go on I think multiple there will be multiple increase aru ami correctly karobar covid hoise na nai tak identify koribo pra positionot ami agotkoi bahut strongly ami ghuri ahibo parim that is what I believe so just for record moi eta kobo khujisu that during this given period Guwahati Medical College has conducted 17,500 tests RMRC Lahuwal they conducted 11,000 tests but for Assam they conducted 8,173 Jorhat Medical College has conducted 6,751 Silchar Medical College has conducted 5,937 Borpeta Medical College has conducted almost 16,000 tests. Aru Sunitpur Medical College, Tezpur Medical College has done almost 6,000 tests. Dibrugarh late entry 3,000 tests. So ami agote kuar dore je Guwahatit aru eta lab difutu lab eta ami protista korar kamot ami lagi asu. I think next 3, 4, 5, 6 days or bhitorot ami ei kam কৰিব পাৰিম সো জিলা ভিত্তিক মই কোভিড ৰোগীৰ এটা সৰু আপোনালোকক 352 ৰ ফিগাৰটোৰ বিষয়ে মই ক'ব খুজো যে বাস্কাৰ 3 গৰাকী বৰপেটাৰ 1 গৰাকী বিশ্বনাথ চাৰিআলিৰ 5 গৰাকী বঙাইগাঁৱৰ 5 গৰাকী কাছাৰৰ 27 গৰাকী চৰাইদেউৰ 2 গৰাকী চিৰাঙৰ 6 গৰাকী দৰঙৰ 1 গৰাকী ধুবুৰীৰ 12 গৰাকী ডিব্ৰুগড়ৰ 1 গৰাকী ডিমা হাছাওৰ 7 গৰাকী গোৱালপাৰাৰ 8 গৰাকী গোলাঘাটৰ 15 গৰাকী হাইলাকান্দিৰ 11 গৰাকী হোজাই 77 হোজাইৰ 77 গৰাকী যোৰহাট 12 গৰাকী কাৰ্বি আলং 4 গৰাকী কামৰূপ মেট্ৰ 44 গৰাকী কামৰূপ ৰুৰেল 18 গৰাকী কৰিমগঞ্জ 9 গৰাকী কোকৰাঝাৰ 4 গৰাকী লখিমপুৰ 4 গৰাকী মাজুলীৰ 1 গৰাকী মৰিগাঁৱৰ 15 গৰাকী নগাঁৱৰ 19 গৰাকী নলবাৰীৰ 12 গৰাকী সাউথ শালমাৰা 1 গৰাকী শিৱসাগৰৰ 3 গৰাকী শোণিতপুৰৰ 14 গৰাকী তিনিচুকীয়াৰ 7 গৰাকী ওদালগুৰিৰ 2 গৰাকী ওয়েষ্ট কাৰ্বি আলঙৰ 2 গৰাকী
That means entire অসমৰ প্ৰত্যেকখন জিলাতেই এতিয়া কোভিড ৰোগী পোৱা গৈছে বাট এটা কথা আমি এতিয়াও ক'ব পাৰো যে অলমোস্ট 90% of these patients are from quarantine center অৰ্থাৎ কোৱাৰেণ্টাইনৰ সফল ইমপ্লিমেন্টেশনৰ কাৰণে আপোনালোকে চিন্তা কৰিব পাৰে যে বহুত মানুহে কোৱাৰেণ্টাইনত ফেসিলিটি ভাল হোৱা নাই বেয়া হোৱা নাই এই কথাবিলাক কয় কিন্তু আজি যদি মানুহখিনিক আমি কোৱাৰেণ্টাইন নকৰিলোহেতেন বাই নাও প্ৰত্যেকখন জিলাৰ পৰা 100 150 200 গৰাকী কোভিড পেশেন্ট আহা আৰম্ভ হলহেতেন now it is not confined to a few district eto spread হৈ গৈছিলে আৰু কোৱাৰেণ্টাইন নাথাকিলে সেই জাগাবিলাকত এজনৰো হলে গুটে গাঁওখনক কনফাইনমেন্ট কৰা গুটে গাঁওখনক কন্টেইনমেন্ট কৰা গাঁৱৰ পৰা স্যাম্পল আনা কিমান এটা ডাঙৰ পৰিবেশ অসমৰ নিৰ্মাণ হলহেতেন আপোনালোকে নিজে অনুভৱ কৰিব পাৰে কিন্তু আজি আমাৰ ৰুটলেছ কোৱাৰেণ্টাইন পলিচিৰ কাৰণে আজি গুটে অসমত লোক এই ৰোগৰ লগত জড়িত হৈ পৰাৰ পিছতো আমি আজি দিনটোটো এই ৰোগটো কনফাইন কৰিব পাৰিছো of course for record sake ধেমাজিত আজিৰ দিনত এজনো পজিটিভ ৰোগী পোৱা হোৱা নাই so ধেমাজি 0 হোজাই is 77 so highest from Hojai 77 lowest from Dhemaji 0 so this is the breakup amar positive case bilak kor pra ahise so hetu janato khub proyojon khali moi eta kotha apnalok onurodh korim je konuba hisab kori eta nimilil duta nimilil tenukwa nokoribo because ami apnalokok avak eta dibo khujisu this is not a time to do statistical assessment but avak dibo eta khujisu just for your idea jate apnaloke likhute buji pai je kor pra rugi ahise it is just to give you a assessment of the situation not a we have not tried for statistical perfection পৰীক্ষাৰ শুদ্ধিকৰণৰ কামত এতিয়াও আমি লগা নাই so overlapping থাকিব duplicacy থাকিব that job will be done by our research scientists after some time not now আমাৰ public incidentor লগৰ পৰা আমি এতিয়ালৈকে পাইছো 39 অৰ্থাৎ 39% আমি এতিয়ালৈকে public incidentor লগত জড়িত হোৱা পাইছিলো 6 to 7 কেস আমি পাইছো যে যাৰ লগত কোনো ট্ৰেভেল হিষ্ট্ৰি আদি জড়িত নাই বাকি যদি আমি চাব যাও যে 271 গৰাকী ব্যক্তি আমি উইথ ট্ৰেভেল হিষ্ট্ৰি পাইছিলো বাকি আলুগুদাম এই ধৰণৰ 2-4টা বঙাইগাঁওৰ কেস বা আন ধৰণৰ কেসক বাদ দি out of 352 patients so far 271 has come from outside Assam Mumbai top আছে 108 গৰাকী মুম্বাই বা মহাৰাষ্ট্ৰৰ পৰা হা পেশেন্ট 108 দিল্লীৰ পৰা 34 হাৰিয়ানা 17 Chennai 21 West Bengal 32 Uttar Pradesh 11 Rajasthan 11 Tamil Nadu 9 tat Chennai to ami belek kori ulaisu Chennai and Tamil Nadu belek kori disu but together Tamil Nadu is 30 Bihar 6 Agartala 4 Pune 4 Karnataka 4 Hyderabad 3 Telangana 2 Andhra Pradesh 1 Madhya Pradesh 1 Jharkhand 1 Darjeeling 1 Darjeeling can be added with Bengal also that then Bengal will be 33 aru Saudi Arabor praha ejon byakti so this is what a statistical distribution but may not be perfected karon bibhinno jagar praha gotike bahut perfection nohoy but nevertheless ami kobo paru je Mumbai Delhi Chennai aru West Bengalor praha patientor gate আটাইতকৈ কোভিড ৰোগৰ সংক্ৰমণ দেখা পোৱা গৈছে
আমি যদি এতিয়া চাব যাওঁ যে এই ৰোগীসকল যদি এই ৰাজ্যকেইখনৰ পৰা আমি ৰোগী পাইছোঁ এতিয়ালৈকে অসমত কিমান মানুহ আহিলে সো তাৰ ডিস্ট্ৰিবিউশনটো হৈছে বাই ভেহিকল অৰ্থাৎ গাড়ী মটৰ চাইকেল খোজকাঢ়ি অহা লোকৰ সংখ্যা আজিৰ দিনত আমাৰ হ'লগৈ 39,179 ইয়াত আমি নৰ্থ ইষ্টৰ পৰা অহা লোকসকলৰ সংখ্যা আমি ধৰা নাই কাৰণ নৰ্থ ইষ্টৰ যিহেতু আমি বাউণ্ডাৰী মুকলি কৰি দিছিলোঁ so we have not done that kind of checking for the people who came from northeast so নৰ্থ ইষ্টৰ আমি কিছু ষ্টেটক যি চাইছিলোঁ বিশেষকৈ ত্ৰিপুৰাৰ পৰা অহা আৰু মিজোৰাম মণিপুৰৰ পৰা অহা তেতিয়াও যদি আমি চাওঁ নৰ্থ ইষ্টৰ পৰা অহাৰ লোকৰ সংখ্যা আছিলে 4,887 টুগেডাৰ আজি অসমত ভায়া ভেহিকল অহা লোকৰ সংখ্যা হ'লগৈ 44,000 ৰাফলি So, এই 44,000 লোক আমাৰ লগত আহিলে by vehicle. আৰু 16,384 লোক আহিলে আমাৰ মাজত by train. So, 16,000 plus 44,000. So, roughly 60,000 মানুহ বা প্যাসেঞ্জাৰ অসমলৈ আহিছিলে আৰু তাৰ পৰা আমি 275 লোকক আমি পজিটিভ হিচাপে পালো সো this is another statistic that out of 66,000 271 person has been have been infected with the COVID-19 Of course, ইয়াৰ লগত আমাৰ আৰু এটা প্ৰগ্ৰাম চলি আছিল সেইটো হল কমিউনিটি সাৰ্ভিলেন্স কমিউনিটি সাৰ্ভিলেন্সত এতিয়ালৈকে যাক আমি কম যে গাঁৱে গাঁৱে গৈ যেটো আমি স্যাম্পল সংগ্ৰহ কৰা গাঁৱে গাঁৱে গৈ ডক্টৰৰ লগত ডক্টৰে মানুহক স্ক্ৰিন কৰা এই গুটেই ব্যৱস্থাটোত আমি 25,000 ভিলেজ আমি কভাৰ কৰিলো 25,000 village so far. Fever thoka manu matro ami 23,000 paisu. So per village, not even one person is infected with fever as of now in Assam. Tar vitorot Sari and ILI together it is 6,000. Aru a 6,000 or ami almost 4,000 sample ami collect korisu. Aru etia leke ami kaku পজিটিভ পোৱা নাই অৰ্থাৎ অসমৰ গাঁৱৰ পৰা গাঁৱে ভূঞে আমাৰ ডক্টৰ সকল ঘূৰাৰ পিছত we could collect 4,000 sample none of the sample has been tested as positive তাৰ মানে আজিও ইমান অসমত কেছ বঢ়াৰ পিছতো অসমৰ গ্ৰামাঞ্চল অসমৰ সৰু সৰু নগৰ চহৰ সকলোকে আমাৰ রুটলেস কোয়ারেন্টাইন পলিসিৰ কাৰণে আমি সমাজখনক এতিয়াও কোভিড সংক্ৰমণৰ পৰা নিলগত ৰখাত আমি সক্ষম হৈছো অৱশ্যে ইয়াৰ মাজত আমি যেতিয়া গাঁৱে গাঁৱে গৈছো আমি 6 গৰাকী মেলেৰিয়া কেছ আমি এই সময়ছোৱাত পাইছো আৰু they have been treated according to the protocols so তেওঁলোককো আমি ট্ৰিট কৰিব পাৰিছিলো এতিয়া বহুতে আমাক প্ৰশ্ন কৰে যে বহুত যদি ৰোগী বাঢ়ি থাকে কি হ'ব that is one of the question I am frequently answering media people প্ৰথম কথা যে হস্পিটাল বেডৰ কাৰণে মই বহুত বেছি চিন্তিত নহয় আমি যোৱা দুমাহত we have done a very meticulous planning আৰু 5,000 লোকৰ বাবে 5,000 লোকক খুব ভাল কৰি চিকিৎসা কৰাৰ বাবে আমি প্ৰস্তুত হৈ আছো সো
কোট আছে কেনেকে আছে that breakup is available আপোনালোকৰ যদি ইন্টারেস্ট থাকে আপোনালোকে প্ৰশ্ন কৰিলে I will be able to answer you but আমি ফেসিলিটিজ বিলাক আনফোল্ড এই কাৰণে কৰা নাছিলো কাৰণ এজন কোভিড পেশেন্ট হুমালেও বাকি ৰোগৰ চিকিৎসা কৰিব অহা মানুহবিলাকৰ অসুবিধা হয় so we are working as a strategy আমি আমাৰ এটা স্ট্ৰেটেজি হিচাপত আমি কাম কৰি গৈ আছো 5000 পেশেন্ট আমি ট্ৰিটমেন্ট কৰিব পৰা অৱস্থাত আছো এমএমসি পুৰা হৈ গল তাত আতংকৰ কোনো কথা নাই উইল ওপেন আপ অ্যানাদাৰ ফেসিলিটি এখন দুৱাৰ বন্ধ হলে আৰু এখন দুৱাৰ খুল খাই থাকিব সো উই হ্যাভ এনাফ ডোৰস টু ওপেন সো বহুত দরজা আমাৰ আছে খুলিবৰ কাৰণে আমি সাজু কৰি থৈছো বাট উই আৰ নট ওপেনিং ডোৰস উইদাউট ক্লোজিং ওয়ান এট এ টাইম যে ক্লোজ কৰাৰ পিছতহে আকৌ দরজা এখন আমি খুলিম অন্যথায় সকলো হস্পিটালতে কোভিড পেশেন্ট হিচৰিত কৰি দিলে সংক্ৰমণৰ সংখ্যা বাঢ়ে ডক্টৰ নাৰ্সৰ কোৱাৰেণ্টাইনত যোৱাৰ প্ৰয়োজন বেছি হৈ যায় সো unlike many other states we are adopting a policy one after another যে এখন সম্পূৰ্ণ হ'ব তো আন এখনত যাম otherwise not so from that angle we have 5000 beds আমাৰ পৰিকল্পনাৰ ভিতৰত আছে আৰু আজিৰ দিনত কিমান ৰেডি হৈ বুলি আছে বুলি ক'লে we can say that 1000 beds are ready to serve at any point of time ভলেন্টিয়াৰি নেটৱৰ্কটো আমি ডক্টৰ সকলৰ লগত কথা পাতিছিলো আৰু আমি যেটো ভলেন্টিয়াৰি স্বাস্থ্য সেৱক বুলি এটা পোৰ্টেল কৰিছিলো তাত আমি বিচাৰিছিলো যে ডক্টৰ নাৰ্স প্যাৰামেডিক্স আয়ুৰ্বেদিক কোনোবাই আমাৰ লগত কাম কৰিব খুজে নেকি তাতে আমি ডক্টৰ ৰেজিষ্টাৰ্ড কৰিছিলো 452 একেদিনত আমি 251 ডক্টৰ লগত কথা পাতিছো যে প্ৰয়োজন হলে আপোনালোকে আমাক হেল্প কৰিব নেকি বা হস্পিটালৰ ডিউটি কৰিব নেকি সো as of now it is very important যে 210 গৰাকী ডক্টৰে আমাক কৈছে যে yes we want to help we want to work অৱশ্যে তাৰ ভিতৰত ব্ৰেকআপ আছে 129 ডক্টৰে কৈছে যে মই হস্পিটালত গৈ কাম কৰিব খুজো 47 জনে কৈছে মই টেলিমেডিসিনত কাম কৰিব খুজো বাকি 10 জনে কৈছে যে মই টেলিফোনেদি কাম কৰিব খুজো আৰু বাকি 24 জনে কৈছে যে মই টেলিমেডিসিন আৰু টেলিফোন দুইটাতে কাম কৰিব খুজো so apart from our battery of almost 2000 doctors so we are also getting support from the volunteers but মই নাভাবো যে ইমান এক্সট্ৰিমলৈকে যোৱাৰ ৰিজন আছে কিন্তু যেহেতু প্ৰশ্নবোৰ সোধা হয় গতিকে মই এটুকে কৈছো যে yes Assam government is adequately prepared to serve 5000 patients at a time not only by the number of beds also by the number of doctors and number of paramedics numbers of nurses nurse doctor facility সকলো আমাৰ এইখিনিলৈকে আমাৰ ৰেডি হৈ আছে now I'd like to come to the second stage of our briefing before that আমি সদায় এটা ব্রিফ কৰো যে আমি কিমান মানুহক ফাইনান্সিয়ালি আমি ৰিচ কৰিব পাৰিলো যোৱা হিদিনাখন প্ৰেছ কনফাৰেন্সত আমি কৈছিলো যে 3,61,170 গৰাকী ব্যক্তিৰ নাম্বাৰ আৰু একাউন্ট আমাৰ লগত আছিলে সকলোকে আমি 2000 টকাকৈ ৰিলিজ কৰি দিলো and this money has gone to everybody's account সকলোৰ একাউন্টত গৈ পালেগৈ প্ৰায় 72 কোটি টকা এইটো আমি এচিভ কৰিলো পেশেন্ট আমাৰ প্ৰথম লিষ্টত 889 আছিল যাক আমি 25000 কৈ পঠাইছিলো বহু পেশেন্ট এতিয়া ঘূৰি আহিছে আমি কন্টাক্ট কৰি আছো বাট 488 পেশেন্টলৈকে আমি এই পুঁজি পঠিয়াবৰ বাবে আমি পাৰিছো আৰু অলৰেডি আমাৰ সেইখিনি আমি এচিভ কৰিছো অসম আৰোগ্য নিধিটো 112 কোটি টকা সংগ্ৰহিত হৈছে আৰু 51000 সহৃদয় লোকে ইয়াত সহায় আগবঢ়াইছে ধনন্তৰী সেৱাৰ মাধ্যমেৰেও 7500 লোকৰ ঘৰলৈ আমি ঔষধ যোগান ধৰিবলৈ সক্ষম হৈছো
এতিয়া আহিলে the next biggest challenge যিটোৰ ওপৰত আপোনালোকক আমি কথা পাতিব খুজিছো অলপ কনফিউজন হৈ আছে যে অহাকালি 20খন ফ্লাইট আহিবনে 32 ফ্লাইট আহিব have you got confirmed No, sir. No, sir. It is. so there is a still confusion whether there will be 20 inbound flights or 32 inbound flights if we say 32 then one flight will have almost 180 passengers. So the total number of people Kali Guwahatit jodi full flight buli ami dhori lao tetiale Guwahatit noma manuhor khoinkha will not be less than you can imagine that 4,500. almost 4,500 to 5,000. But now this is a flat etu eta sidha sidhi kora onko but ei onkotur logot ketaman kotha mix koribo lagibo manu Shillong leke jabo manu Arunachal leke jabo aru full flight Guwahati loi naname karon ei flight homuhor logot Impholor kane joa manu thake Agartala leke joa manu thake so not necessarily je prottekhon flightor prai 180 manu Ahomote namibo ba Guwahatit namibo however by all conservative estimate Ahomot noma manuhor khoinkha 2000 koi kom nohobo etia ami quarantine korime that is final karon ami jodi quarantine nokoru tetela joa dumahor amar porishrom eke dinai just like flood comes aru school ekhon utuai loi gol jenuka beya lage je apuni you are constructed a school bricks by bricks kosto sob korile banpani ahile ekke dinakhonate in one moment gote school khon utuai loi gol so our situation will be that ami aji 16 marchor pora jito sleepless nights loi amar gote manu bilake kam korile etia jodi flightot oha manukhenik jodi ami quarantine koribo nuaru then whatever we have achieved in last 2 months it will be washed away in a moment so Ahom it is needless to say that Assam will be following a policy of ruthless quarantine etu amar motto asile aru etu amar motto thakibo প্রশ্ন আহিব কোট রাখিম we have 1000 hotel rooms in Guwahati যদি সকলো Guwahatit name there will be a point when these people has to be accommodated in school and colleges or other bhavans but ami najanu it will be depend tomorrow on luck jodi gutei kekhon fight flu lahe সকলোৱে Guwahatit নামে Guwahatiতে থাকে so tomorrow will be a situation যত গধুলিলৈকে আমি বহুত Facebook Twitter পাব লাগিব ইয়াত সুবিধা নাই ইয়াত পানী নাই ইয়াত সাবন নাই those will be the situation but we are handicapped by the fact আমি নাজানো কোন আহিব কাৰণ আমাৰ লগত এতিয়ালৈকে manifest অহা নাই আমি কোনো প্ল্যানিং কৰিব পৰা নাই কাৰণ ভাৰত চৰকাৰে কৈছে যে ফ্লাইটত ক্যান্সেলেশন থাকে cancellation is allowed 4 hours fly korar agolike so they will share the list of passenger which in their terminology called manifest will be only before 4 hours of departure so 4 ঘন্টাৰ আগত আমাক দিব আমি প্ৰথম আমাৰ এটা আইডিয়া আছিল যে ফ্লাইট বিলাকত মাজৰ সিট ভ্যাকেন্ট থাকিব বাট নাও আমি গম পাইছো যে ফ্লাইটত মাজৰ সিট ভ্যাকেন্ট নাথাকে তেওঁলোকক আমাৰ ফেস মাস্ক থাকিব ফেস সিল থাকিব but there will be no perfect social distancing within the aircraft so major seat to khali na thake so heitu karone quarantine need has increased manifold karon ami quarantine koribo lagibo হেকানে জি সকল গুৱাহাটীলৈ আহিব মই এটা কথা কৈছো যে যদি 2000 মানুহ কালি গুৱাহাটীত নামে it will take
not less than 24 hours time to clear the initial screening. কিহৰ কাৰণে একোজন মানুহক 10 minutes লাগে ডক্টৰে কুৱেশ্যন কৰাৰ পৰা সোৱাব লোৱালৈকে যদি মই 4টা 5টা 8টা 9টা কাউণ্টাৰো যদি মই ৰাখো তেতিয়া হলেও it will take a 10 minutes time তাৰমানে ঘণ্টাত মই 6 জনক ক্লিয়াৰ কৰিব পাৰিম 10টা বুথ ৰাখো যদি মই ঘণ্টাত 60 জনক ক্লিয়াৰ কৰিব পাৰিম আৰু 24 ঘণ্টা কাম কৰাৰ পিছতহে মই 1200 পৰা 1500 মানুহক ক্লিয়াৰ কৰিব পাৰিম so those will be the challenges those will be the constraint so we are on for at least for tomorrow যেহেতু we have to operate in a situation of uncertainty অনিশ্চয়তাৰ মাজত কালি আমি কাম কৰিব লাগিব আমি নাজানো যে কোন আহিব কোন যাব কেইজন আহিব কেইজন থাকিব after 2-3 days we realize a pattern কিন্তু 2-3 days আগত আমি pattern এটা গম নাপাম so tomorrow will be a very hectic day for the passenger as well as for us মই আজিয়ে যিসকল প্যাসেঞ্জাৰ আহিব তেওঁলোকক মই বিনম্ৰতাৰে সৈতে মই আজিয়ে ক্ষমা খুজিছো যে tomorrow যদি কালি 2500 পেশেন্ট আহে তেতিয়ালে আপোনালোকে থিয় হ'ব লাগিব বৰষুণো পৰিব আমি যিমান পাৰো খোৱা পানী বা যি দিব আমি যত্ন কৰিম বাট আমি নাজানিম যে how much we will be able to serve you so please note the constraint আৰু constraintor মাজতে আমি কাম কৰিব লাগিব to the extent possible we will try to give you hotel rooms but once that is over we have to go to the educational institute we have to go for the other avenues which we have in our disposal so we have to go there only silver lining out of all this that we have ramped up our testing facilities so probably your period of institutional quarantine will be less ami asha koribo paru because we have ramped up testing facility sample can go now outside Assam with the opening of air road so that might be a little silver lining setu ami kobo paru certain exemption will operate so kune quarantine jabo lagibo kune quarantine jabo na lagibo ei kotha to ami olopman apnalokok clearly kobo khujisu first of all no pilots crew anyone who is directly or indirectly related with the operation of the flights and the flight's movement, airport duty will not be subject to quarantine. So they are free from both home and institutional quarantine. They do not have to go any kind of quarantine. So this is number 1 exemption. Second exemption is that if anybody comes to Guwahati in the morning and wants to go back by afternoon or evening, then they do not have to go for home or institutional quarantine. So kunuba jodi morning ot ahe aru godhuli jodi ghuri jay so they will not be subject to home or institutional quarantine. Of course, they have to behave with the social distancing norms. They have to wear masks. Aru jodi godhuli teoluke ghuri na jay aru amak jodi declare kori teoluke godhuli ghuri na jay they will face criminal charges and they will have to face imprisonment immediately. So ratipua aha passenger hokol godhuli ghuri jabo paribo subject to a declaration they sign in the airport after screening ami yak testing kona ami screening koisu after screening they have to sign the declaration je moi ratipo ahisu moi godhuli ghuri jam and they will not be subject to any test they will not be subject to any major screening but they have to go back in the evening jodi evening ghuri na jay they will face
criminal charges from the state government of Assam. Second exemption category is that anybody who is coming on government duty, suppose there is a floods in Assam, so a central government team is coming, so there is an operation of army movement in Assam, so anybody who is coming for joining the army movements, paramilitary force is working, so they are coming to the paramilitary force duty. Any government officers, central government and state government, who is on duty, who will come to Assam on duty, they will not be subject to any quarantine. However, the parent departments, jar request or teoluke ahibo, they have to keep them in an isolated place, not in the hotels, not in anywhere. They have to keep them in a guest house of their own, and they have to make sure that this guest is not intermingling with the crowds in city. So these are three straight exemption. One is the crew, pilots, and the people who will be associated directly or indirectly with the movements of flights. They will not be under any quarantine. People who will come in the morning, go back in the afternoon, they will not be in quarantine, but any false declaration will lead to criminal prosecution. Ahoyto kotha dile ফৌজাদাৰী গোচৰৰ সন্মুখীন হ'ব লাগিব। চৰকাৰী দায়িত্বত আহা বিষয়া কৰ্মচাৰীৰ কোৱাৰেণ্টাইন নহব, কিন্তু তেওঁলোকে আগতীয়াকৈ স্বাস্থ্য বিভাগক লিখিত এক্সেমশন বিচাৰিব লাগিব আৰু তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে অতিথিজনক আছুতীয়াকৈ ৰখা হ'ব। যদি কোনোবা আৰ্মিৰ মানুহ আহে আগতে আমাক লিখিব, CRP মানুহ আহিলে আমাক আগতে লিখিব, কোনোবা পাৱাৰ গ্ৰিডৰ মানুহ আহিলে আমাক আগতে লিখিব। উইল সেটিসফাই আৱাৰসেলফ উইথ দ্য ফেচিলিটি যে তেওঁলোক ৰাতি ক'ত থাকিব, কেনেকৈ থাকিব, আমি আমাক সন্তুষ্টি কৰাৰ পিছত আমি তেওঁলোকক কোৱাৰেণ্টাইনৰ পৰা ৰেহাই দিম। Now here is a second batch of second stream. এইটো হল এই category হল complete exemption from quarantine. Second category is those who are exempted from institutional quarantine. Quarantine will be there, but institutional quarantine. কোন যে দেউতাক মাক হস্পিটালত আছে, parents is in hospitalization, আৰু লৰা ছোৱালীয়ে তেওঁক খবৰ ল'ব আহিছে। দেউতাক মাকৰ মৃত্যু হৈছে, অন্তিম সৎকাৰত যোগদান কৰিব আহিছে। So they can be in home quarantine. But hospitalization, in case of hospitalization, ঘৰতে বেমাৰ হৈ আছে, এটো নহব। আনটো হল যে দেউতাক মাকৰ বা closest relative like নিজৰ ভায়েকৰ, নিজৰ ককায়েকৰ, যাক আমি কওঁ যে in the relationship of first level, দেউতাক মাক, ককাক আইতাক আৰু লৰা ছোৱালী, যেটো ফাৰ্স্ট লেয়াৰ অফ ৰিলেশনশিপ, ইমিডিয়েট যাৰ ৰিলেশন যেটো আমি কওঁ, সেই সাইকেলটোৰ ভিতৰত কাৰোবাৰ যদি মৃত্যু হৈছে, পৰলোক প্ৰাপ্তি হৈছে, তেতিয়া হলেও তেওঁলোকে ইনষ্টিটিউশনাল কোৱাৰেণ্টাইনত থাকিব নালাগে। পুনে পুনে তেওঁলোকে হোম কোৱাৰেণ্টাইনত যাব। উইল ষ্টাম্প দেম এণ্ড আফটাৰ ষ্টাম্পিং দে উইল গো। নেক্সট কেটেগৰীটো হৈছে যে এনি সিনিয়ৰ সিটিজেন এবভ 75 years of age, যদি 75 years of ageৰ ওপৰত যদি কোনোবা ব্যক্তি আহে, তেওঁ ইনষ্টিটিউশনাল কোৱাৰেণ্টাইন নালাগে, তেওঁ নিজ ঘৰত থাকিব পাৰিব, বাট আফটাৰ ষ্টাম্পিং। গৰ্ভৱতী মহিলা, তেওঁ ইনষ্টিটিউশনাল কোৱাৰেণ্টাইনত নালাগে, she will go for home quarantine. দিব্যাংগজন,
দিব্যাংগজন ডাইৰেক্টলি ঘৰলৈকে যাব, কোৱাৰেণ্টাইনত থাকিব, কিন্তু ষ্টাম্পিং হ'ব। 10 বছৰৰ তলৰ শিশু along with their parents তেওঁলোকে নিজৰ ঘৰলৈ যাব পাৰিব, কিন্তু কোৱাৰেণ্টাইনত থাকিব। এইখিনি হল ডিৰেক্টলি হোম কোৱাৰেণ্টাইন। ইয়াৰ লগত আৰু দুটা কেটেগৰী যোগ হৈছে, সেইটো হল যদি বিদেশৰ পৰা আহি ইতিমধ্যে দিল্লীত তেওঁলোকে কোৱাৰেণ্টাইন 14 দিন কমপ্লিট কৰিছে। If they have already completed quarantine in Delhi after coming back from foreign, যেনেকৈ আমাৰ অসমৰ বহুত মানুহ বিদেশৰ পৰা ঘূৰি আহি দিল্লীত কোৱাৰেণ্টাইন হল 14 দিন, they do not have to go for repeat institutional quarantine, but home quarantine is must. Those who have যিসকল বিদেশৰ পৰা ঘূৰি আহিলে, আহি দিল্লীত 14 দিন কোৱাৰেণ্টাইন হল বা যিটো তেওঁলোকৰ কোৱাৰেণ্টাইন পলিচি, as per the state government of their respective state government norms, যোনে কোৱাৰেণ্টাইন পুৰা কৰিলে, তেওঁলোকে ঘূৰি আহিলে তেওঁলোকে খালি হোম কোৱাৰেণ্টাইন হ'ব, ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন নহ'ব। কোনোবাই যদি 72 ঘণ্টাৰ ভিতৰত RT-PCR টেষ্ট যদি কৰি গুৱাহাটীলৈকে আহে, তেওঁ হোম কোৱাৰেণ্টাইনত যাব, যদি তেওঁৰ টেষ্ট ৰিপৰ্ট নিগেটিভ হয়। অৰ্থাৎ কোনোবাই যদি RT-PCR ৰেপিড টেষ্ট হলে নহ'ব, RT-PCR টেষ্ট কৰি যদি গুৱাহাটীলৈকে ঘূৰি আহে, তেতিয়াহ'লে তেওঁক আমি ঘৰত যাব দিম অন প্ৰডাকশ্যন অফ দ্যাট টেষ্ট ৰিপৰ্ট, আৰু আমি আমাৰ পৰ্টেলত ICMR পৰ্টেলৰ লগত তাক আমি ভেৰিফাই কৰি লম। After verification, they will go back to home quarantine. Finally, in hotel, we are accommodating one family together. Lora, Swali, Deutak, Mak, we will constitute them as a one family. Radisson, Novotel, Taj will be open only on payment. Baki Guwahati's baki hotel bilak ami will make them available on free. তেওঁলোকক আমি বিনামূলীয়াকৈ উপলব্ধি কৰাম। লগে লগে এটা আমি অহাৰ লগে লগে তেওঁলোকৰ আমি স্যাম্পল লম। যদি গ্ৰীণ ষ্টেটৰ পৰা আহে, মই আপোনালোকক এটা এছেছমেণ্ট দিছিলোঁ যে কোন কোন ষ্টেটৰ পৰা অহা মানুহবিলাক বেছি ভালনাৰেবল। যদি গ্ৰীণ ষ্টেটৰ পৰা আহে, ডক্টৰে যদি এচিম্পটমিক পায়, তেতিয়াহ'লে টেষ্ট ৰিপৰ্ট অহাৰ পিছত তেওঁলোকক ৰিলিজ কৰি দিব পাৰিব। আৰু টেষ্ট ৰিপৰ্ট অহাৰ পিছতো ইফ ইন আৱাৰ অপিনিয়ন তেওঁক ভালনাৰেবল বুলি ভাবো, দেন হি উইল বি দেয়াৰ ফৰ 7 days, নো প্ৰেছাৰ, নাথিং। সৰ্বশেষত যে হোটেল ইজ অনলি 800 seats are available. যদি তাতকৈ সিট বেছি হয়, আমি সিনিয়ৰ সিটিজেন বা মহিলাসকলক আমি হোটেল দিব যত্ন কৰিম। বাকি সকলে আমাৰ ফেচিলিটি কোৱাৰেণ্টাইন, SIRD গেষ্ট হাউচ, কাজিৰঙা স্কুল, আমাৰ দিল্লী পাব্লিক স্কুল, IIT গেষ্ট হাউচ, যিবিলাকত আমি আমাৰ ফেচিলিটি কোৱাৰেণ্টাইন হৈছে, তেওঁলোক তালৈকে যাব লাগিব। গতিকে এইখিনিয়ে কথা। মোৰ এটা অনুৰোধ আছে যে যদি যিসকলে মোৰ প্ৰেছ কনফাৰেন্স শুনিছে, যেহেতু ফ্লাইট ৰেগুলাৰ আহিব, লেট আছ কাম স্লোলি। যদি আমি একেলগে কালি এনেকুৱা নহয় যে ফ্লাইটখন কালি আহিব, দ্য সেম ফ্লাইট উইল কাম ডে আফটাৰ টুমৰো অলছো, নেক্সট ডে অলছো। গতিকে ভিজিটটো ষ্টেগাৰ্ড কৰক, ডু নট ট্ৰাই টু বি দ্য ফাৰ্ষ্ট। কাৰণ যোনে প্ৰথমত আহিব তেওঁ কষ্ট বেছি খাব। এইটো নহয় যে দৌৰত যোন আগত যাব, যোনে প্ৰথমতে আহিব কষ্ট বেছি হ'ব, দ্বিতীয় তৃতীয় চতুৰ্থ দিনালৈকে হোটেল টোটেলবিলাক লাইনত আহিব, অলপ বিজনেছ এজ পাৰ চলিব আৰম্ভ কৰিব। কৰবাত হোটেলত তেওঁলোকৰ তলৰ কিছু ফেচিলিটি, এটলিষ্ট ৰুম সাৰ্ভিস আদি খোলা আৰম্ভ হ'ব। সো থিংছ উইল বি বেটাৰ এজ ইউ কাম লিটল লেট।
কিন্তু প্ৰথম দিনাই যদি গুৱাহাটীত আহিব যত্ন কৰে কালি গধূলি টুইটাৰ ফেচবুক কৰি থাকিলেও মই টুইটাৰো নুখুলো ফেচবুকো নুখুলো and I have instructed all my health department officials not to even see those Twitter and Facebook and we are bound to face difficulty গটিকে সেইটোৰ কাৰণে আমি সাজু হ'ব লাগিব but my commitment to the people of Assam যে 10 জনৰ দিগদাৰ হওক but I will not allow Assam to be contaminated with COVID so মোৰ দায়বদ্ধ থাকিব অসমৰ ৰাইজৰ ওচৰত অসমৰ গাঁৱে ভূঞে যাতে কোভিড সংক্ৰমিত নহয় সেইটো মোৰ প্ৰাথমিক দায়িত্ব বাকি দিল্লীৰ পৰা কোনোবা মানুহে সুবিধা পাইছে সুবিধা পোৱা নাই সেইটো হ'ব সেকেন্ডাৰী দায়িত্ব প্ৰাথমিক দায়িত্বটো হৈছে অসমৰ জনসাধাৰণৰ প্ৰতি এটা কথা কৈ সামৰণি মাৰিম যি সমূহ বাহিৰৰ জিলাৰ পৰা লোক আহিব ASTC বাস এভেইলেবল থাকিব আৰু ASTC বাসে তেওঁলোকক নিজৰ জিলালৈকে লৈ যাব যোন মানুহ ওদালগুৰিৰ পৰা আহে তেওঁ জানিব যে ওদালগুৰিত যি হোটেল আছে মই তাতেই থাকিব পাৰিম ধেমাজি ওদালগুৰি শিৱসাগৰ যোৰহাট ইয়াৰ পৰা আমি লৈ যাম কামৰূপ মেট্ৰ উইল হোষ্ট অনলি কামৰূপ মেট্ৰ আৰু কামৰূপ ৰুৰেল মৰিগাঁও দৰং এই চাৰিখন জিলাই প্লাস হোজাই এই পাঁচখন জিলাহে আমি ইয়াত হোষ্ট কৰিম বাকি নিজৰ জিলাত গুছি যাব গটিকে নিজৰ জিলাত যেনেকুৱা হোটেল আছে সেই কল্পনা লৈই তেওঁলোক আহিব লাগিব এই কথাটো মই আকৌ কৈছো যে কোনোবাই যদি জানে যে মোৰ টাউনখন মোৰ সিটিখনত ভাল হোটেল নাই then they should not come with very high hope ji ase tate thakibo lagibo during the time of moi apnalokok address kori thokar samoyate aru 6 jon covid rogir সংখ্যা বাঢ়ি গল নগাঁৱৰ পৰা এজন হোজাইৰ পৰা দুজন গুৱাহাটীৰ পৰা এজন ওয়েষ্ট কাৰ্বি আলঙৰ পৰা দুজন but all in সৰুসজাই কোৱাৰেণ্টাইন সেন্টাৰ so total 85 নাম্বাৰীজন আলু গুদামৰ লগত তেওঁ কোৱাৰেণ্টাইনত নাই বাকি সকল কোৱাৰেণ্টাইন so the total number of covid patient has gone up to 358 আৰু আজি 8 জন এতিয়ালৈকে so কিবা প্ৰশ্ন থাকিলে আপোনালোকে কৰিব পাৰে বিকাশ বিকাশ in next 7 days, our testing facility will be ramped up to 5,000 per day. Look, these are what my assessment is, but these are job of machines. Gotike, ami asha koru je it will go up to 5,000. Kintu jodi mor 3,500 hoi jay, you will not question me. Je apuni to 5,000 koisil 3,500 kiyo hol. But if all goes well according to our plan, from next 7 days, our per day testing facility will go up to 5,000. Mr. Minister, if I'm not wrong, the state government need to stop. Anirudh, you are not audible completely. Please repeat. Mr. The state government is planning to get bus services from the 1st of June. এটা কথা হল কি যেতিয়া ৰেল আৰু ফ্লাইট চলি যাব তেতিয়া সাৰফেস ট্ৰান্সপোৰ্টৰ ৰাস্তাটো খুলি ৰখাৰ কোনো মিনিং নাই so state government will then close our border from 2nd because flight will resume from tomorrow regular train service will resume from 1st তেতিয়ালে আমি গাড়ী যেটো অহা যোৱা will take a decision soon but perhaps we are going to close down our border at Sirampur and Boxihat except vehicle who are coming for medical reason and goods and traffic so baki ji amar অসমলৈ inbound manu ahi ase lakh toka di gari bhara kori ahar kono proshno nai because they arrive at night 2 night 12 night 3 o'clock it create whole lot of inconvenience to everybody so then we'll prefer air and rail rather than the vehicular transport
But that decision we have not taken yet. We will wait for